এডুকেশ্যন TKSM সকলোকৈ স্বাগতম জনাইছোঁ। ইয়াতে আপোনালোকৰ এটা নিউজ আপোনালোকৰ যে প্ৰাপ্যৰ পৰা বঞ্চিত সহস্ৰাধিক বিদ্যালয়ৰ কনিষ্ঠ সহায়ক বৰ্ধিত গ্ৰেড পে ৬,২০০ টকা প্ৰদানৰ দাবী কৰিছে আৰু ADREৰ জৰিয়তে তৃতীয় বৰ্গৰ কনিষ্ঠ সহায়ক পদত স্নাতক আৰু কম্পিউটাৰ ডিপ্ল'মা থকা প্ৰাৰ্থীক মাধ্যমিক শিক্ষা বিভাগৰ অধীনস্থ বিদ্যালয়ত কনিষ্ঠ সহায়ক পদত নিযুক্তি দিছিল। মানে ADREত যি গ্ৰেড 3 পোষ্টত নিযুক্তি দিছিল তাতে যিহেতু কিছুমানক ৫,৬০০ ৬,২০০ এনেকুৱাকৈ যিহেতু তেওঁলোকক যিহেতু গ্ৰেড পে দিছিল, গতিকে সেই গ্ৰেড পেসমূহ এতিয়া তেওঁলোকৰ যাতে গ্ৰেড পেখিনি বাঢ়ে তাৰ অনুসৰি GBST ৰেচনেলাইজেশ্যন অনুসৰি ২০২১ চনৰ ২৫ মাৰ্চত সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শকক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জাননী জাৰি কৰিছিল। উক্ত জাননী অনুসৰি ২০২২ বৰ্ষৰ আগতে নিযুক্তি যোৱা পুৰণি কনিষ্ঠ আৰু জ্যেষ্ঠ সহায়কসকলে ক্ৰমে ৬,২০০ আৰু ৮,০০০ টকাৰ গ্ৰেড পে লাভ কৰি আহিছে। কিন্তু ২০২৩ বৰ্ষত যিখিনিয়ে পাইছিল মাধ্যমিক বিদ্যালয়ত নিযুক্তি পোৱা কনিষ্ঠ সহায়কসকলে তেওঁলোকে মাত্ৰ ৬,২০০। সেইকাৰণে তেওঁলোকৰ যাতে দৰমহাটো অকণমান বাঢ়ি যায়, গ্ৰেড পেটো বাঢ়িলে, তাৰে কাৰণে তেওঁলোকে শিক্ষা সঞ্চালকালয়লৈ জাননী জাৰি কৰিছে। গতিকে শীঘ্ৰে এই ক্ষেত্ৰত প্ৰয়োজনীয় যাতে ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে, তাৰে কাৰণে মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক স্নাতক কৰ্মচাৰী সন্থাৰ সভাপতি সম্পাদকে আহ্বান জনাইছে চৰকাৰক। গতিকে এই ক্ষেত্ৰত বহুতেই মাত মাতি আহিছে, চৰকাৰে নিশ্চয় ইয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে এইটো আছিল এটা নিউজ। আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব, তেতিয়াহে সফল হ'ব পাৰিব। সকলোৱে শ্বেয়াৰ কৰি দিয়ক সেইকাৰণে ভিডিঅ'টো যিমান পাৰে, কাৰণ সকলোৱে যাতে পায়, গম পায়, চৰকাৰৰ চকুত পৰে। ধন্যবাদ।